জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি খালি মুখেৰে বুকি আছোঁ। মোৰ ভিডিঅ'টো বনাব লগা হৈছে, মোৰ বিৰাট চৰ্দি, তথাপিও মই ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। আজি আমাৰ অসমত এজন MBBS ডক্টৰে জুবিন দাৰ ন্যায়ৰ প্ৰতি আৱেগিক হৈ তেওঁৰ চাকৰি ৰিজাইন দিছে। ডক্টৰজনৰ নাম হ'ল ডক্টৰ মৃন্ময় হাজৰিকা। তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আৱেগিক হৈ তেওঁৰ চাকৰিৰ পৰা তেওঁ আজি ৰিজাইন দিছে। আমি অকল খালি ফেচবুকত চিঞৰি থাকোঁ জাষ্টিছ ফৰ জুবিন। চেলুট দিছোঁ ডক্টৰ মৃন্ময় হাজৰিকাক, চেলুট আপোনাক। আপুনি হ'ল প্ৰকৃত জুবিন অনুৰাগী। কোনে কি কৈ আছে সেইটোত মই আহে নাযায় মোৰ, কিন্তু মই তেওঁৰ অনুৰাগী হৈ গৈছোঁ। তেওঁৰ নাম আছিল ডক্টৰ মৃন্ময় হাজৰিকা। তেওঁ 4-5টামান প্ৰশ্ন কৰিছে চৰকাৰক। তেওঁ ৰিজাইন কৰাৰ লগে লগে 4 পৰা 5টা প্ৰশ্ন কৰিছে। কিছুমান ছায়েন্সৰ ভাষা আছে, গোটেইখিনি মই বুজি নাপাওঁ, কিন্তু আপোনালোকক মই শুনাই আছোঁ প্ৰশ্নকেইটা আছিল কি কি। ভাৰ্চুৱেল আউট অফ চিট আৰু টক্সিলজিৰ ৰিপৰ্ট ছিংগাপুৰ গভৰ্ণমেণ্টে আমাক কেতিয়া দিব বা আমি কেতিয়া পাম। 2 নম্বৰ প্ৰশ্নটো আছিল জুবিন দাৰ নশ্বৰ দেহটো কিবা কেমিকেল ইউজ কৰা হৈছিল নেকি। যেতিয়া ছিংগাপুৰৰ পৰা জুবিন দাৰ নশ্বৰ দেহটো আমাৰ অসমলৈ লৈ অহা হৈছিল, তেতিয়া তাত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হৈছিল নেকি। 3 নম্বৰ প্ৰশ্নটো হ'ল SITয়ে আইনগতভাৱে ছিংগাপুৰত যাব পাৰেনে বা পাৰি। 4 নম্বৰ কুৱেশ্যনটো আছিল এম্বমিং হোৱাৰ পিছত টক্সিলজিৰ ৰিপৰ্টৰ ভেলুটো কিমান থাকিব। আৰু 5 নম্বৰ কুৱেশ্যনটো আছিল ছিংগাপুৰৰ পুলিচ ৰিপৰ্ট কেতিয়া দিব। ছিংগাপুৰত আমাৰ জুবিন দা ঢুকাইছিল, তাতেওতো এটা পুলিচ ৰিপৰ্ট হৈছে নে নাই। সেই ৰিপৰ্টটো আমাৰ অসমৰ হাতত কেতিয়া আহিব আৰু কেতিয়া ৰাজহুৱা কৰিব বা আমি শুনিবলৈ পাম। এইকেইটা কাৰণ লৈ ডক্টৰ মৃন্ময় হাজৰিকাই আজি তেওঁৰ চাকৰিৰ পৰা নিজে নিজে ৰিজাইন কৰি দিছে। মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মৃন্ময় হাজৰিকাক। যদিও বহুতে বহুত কিবা কিবি ক'ব, কিন্তু মোৰ হিচাপত আচল জুবিন অনুৰাগী হ'ল মৃন্ময় হাজৰিকা, আৰু এনেকুৱা আমাক সকলোকে হ'ব লাগিব। আচলতে মোৰ একো কৰিব লগা নাই, নহ'লে ময়ো যদি তেনেকুৱা কোনো চৰকাৰী কামত নিয়োজিত থাকিলোঁ হয়, ময়ো আজি ৰিজাইন কৰিলোঁ হয়। আজি 26 দিন 27 দিন হৈ যায়, কোনো ধৰণৰ এটা ৰিপৰ্ট ৰাজহুৱা কৰা হোৱা নাই। কি হৈছিল নহৈছিল একো ৰিপৰ্ট ওলোৱা নাই। আৰু কিমান দিন জাষ্টিছ ফৰ জুবিন দা কৰি থাকিব মানুহ। এইটো সেইটো কৰি 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 এই মুদ্ৰাটো এটা সময়ত দাবি যাব। 1 মাহ পাৰ হৈ গ'লেই মানুহে নিজৰ নিজৰ কামত গুচি যাব আৰু এইটো কথা পাহৰিয়ে যায়। প্ৰিমাবৰ এটা ভিডিঅ' চাইছিলোঁ, তেওঁ অসমবাসীক কাতৰ অনুৰোধ জনাইছিল যে সকলোৱে জুবিন দাৰ জাষ্টিছ খুজিব লাগে। মই খুজিছোঁ, মই যিখিনি পাৰোঁ এই নগণ্য অসমীয়া হিচাপে মোৰখিনি মই কৰি আছোঁ।